নমস্কাৰ, জয় অসম। কি খবৰ সকলোৰে? তো আজিৰ ভিডিঅ'ত আমি এটা গভীৰ বিষয় লৈ ডিছকাছ কৰিম যে আমি ভাৰতীয় বা অসমীয়া মানুহবোৰ প্ৰকৃততে স্বাধীন নেকি, বা স্বাধীনতা কেনেকুৱা হ'ব লাগে। তো এটা এক্সাম্পল দিওঁ। চাওক, যদি আপোনাক এটা নিৰ্দিষ্ট সীমা বা এটা ঘৰত বন্দী কৰি ৰখা হয় আৰু কোৱা হয় যেন এইটো আপোনাৰ জেগা, আপুনি ইয়াৰ মালিক আৰু আপুনি স্বাধীন হয়, এই সীমাৰ ভিতৰত আপোনাৰ যি ইচ্ছা তাকেই কৰিব পাৰে আৰু ইয়াৰ বাহিৰত যাবলৈ হ'লে আপোনাৰ পাৰ্মিশ্যন লাগিব। তো সেই পৰিস্থিতিত আপুনি নিজকে স্বাধীন বুলি ক'ব নেকি? ঠিক একেদৰে আমাৰ এই অৱস্থা। আমাৰ স্বাধীনতাক পচন্দৰে সলনি কৰি দিয়া হৈছে। চাওক, এইটো এটা গভীৰ বিষয়। আপুনি যদি চিন্তা কৰে তেতিয়াহে বুজিব পাৰিব। কিছুমান সৰু এক্সাম্পল দিব বিচাৰোঁ যে আমাৰ ৰিয়েল লাইফত। ফৰ এক্সাম্পল, আপুনি যদি আজিৰ দিনত এটা মোবাইলৰ সৰু চিম কিনিবলৈ যায়, তো আপোনাৰ হাতত স্বাধীনতা নাই। আপোনাৰ এইটো স্বাধীনতা আছে পচন্দ কৰাৰ যে আপুনি কি চিম ওলাব, জিঅ' ওলাব নে এয়াৰটেল ওলাব নে ভোডাফোন ওলাব। তো আপোনাৰ হাতত পচন্দ কৰিবলগীয়া মাত্ৰ 2-3টাহে অপশ্যন আছে। এই ফোনৰ বা চিমৰ কোম্পানীবিলাকে আপোনাৰ স্বাধীনতাক পচন্দৰে সলনি কৰি দিছে। চাওক, আৰু এটা ডাঙৰ এক্সাম্পল। চাওক, কিছুদিন আগতে আমাৰ ইলেকশ্যন হৈ গৈছে। চাওক, ইলেকশ্যনতো বা ভোট প্ৰদান কৰাটো আপোনাৰ স্বাধীনতা আছে নেকি? আপোনাৰ হাতত মাত্ৰ 2-3টা পচন্দ আছে। মানে হয়তো আপুনি কংগ্ৰেছক দিব পাৰে, হয়তো বিজেপিক দিব পাৰে, নহ'লে থলুৱা কিছুমান পাৰ্টিক দিব পাৰে। কিন্তু প্ৰধান বা মেইন 2টা বা 3টা পাৰ্টি আছে, সেইটো আপুনি পচন্দ কৰিব পাৰে। আপোনাৰ কোনো স্বাধীনতা নাই, আপোনাক পচন্দহে কৰিবলৈ দিছে। আৰু এটা এক্সাম্পল, আপুনি যদি এটা ফোন কিনিবলৈ যায়। চাওক, মই সৰু এক্সাম্পল দি আছোঁ। আপুনি যদি এটা ফোন কিনিবলৈ যায়, মানে সাধাৰণ এটা ফোন, তো আপোনাৰ হাতত কি অপশ্যন আছে? হয়তো এণ্ড্ৰইড কিনিব, নহ'লে iOS কিনিব বা এপল কিনিব। আমাৰ হাতত এই 2টাই অপশ্যন আছে, বা এইবিলাকে চিষ্টেমে আমাক বনাই দিছে কেৱল পচন্দ কৰাৰ কাৰণেহে। আমাক কোনো স্বাধীনতা দিয়া নাই। চাওক, এই কথাবিলাক বুজিবলৈ হ'লে আপোনাক গভীৰভাৱে চিন্তা কৰিব লাগিব। আপুনি যদি গভীৰ চিন্তা কৰিব পাৰে তেতিয়াহে বুজিব পাৰিব। চাওক, আজিৰ দিনত আমাৰ চিন্তাও আমাৰ নিজৰ নহয়। আমি ছ'চিয়েল মিডিয়া বা ইনষ্টাগ্ৰামত যি ধৰণৰ কণ্টেণ্ট কনজিউম কৰোঁ, আমাৰ চিন্তা বা ব্যৱহাৰ তেনেকুৱা হৈ যায়। এইটো এটা ৰিয়েল এক্সাম্পল হয় যে কি ধৰণে আমাৰ চিন্তাক আৰু স্বাধীনতাক পৰিৱৰ্তন কৰি আছে বা আমাৰ চিন্তা শক্তিক কমাই আছে। চাওক, আজিৰ দিনত মই ভাবি আচৰিত লাগে যেন আমাৰ চিন্তাও আমাৰ নিজৰ নহয়। তো ভালকৈ চিন্তা কৰিব, গভীৰভাৱে চিন্তা কৰিব। প্ৰকৃত স্বাধীনতা এইটো নহয় যেন আপোনাৰ হাতত বহুকেইটা অপশ্যন থাকিব। প্ৰকৃত স্বাধীনতা হৈছে যেন আপুনি গম পায় যেন কোনে আপোনাৰ কাৰণে সেই অপশ্যনবিলাক বনাই আছে, কিয় বনাই আছে। মই এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ পৰিস্থিতি সলনি কৰিব নোৱাৰোঁ, কিন্তু মানুহ হিচাপে আমি স্বাধীন হ'ব পাৰিম মাত্ৰ এটা উপায়, যেতিয়া আমি গম পাম আমি প্ৰকৃততে মুক্ত বা স্বাধীন নহয়। তো মই আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অনুভৱ কৰিব পাৰিছে যে আপুনি বা মই প্ৰকৃততে স্বাধীন নহয়। আমাৰ স্বাধীনতাক লাহে লাহে পচন্দৰ সলনি কৰি আছে, আৰু আমি জনগণ শিক্ষিত হ'ব লাগিব আৰু জ্ঞানী হ'ব লাগিব, বা আমি এই বিষয়ে জানিব লাগিব যে আমি বা মই বা আপুনি প্ৰকৃততে স্বাধীন নহয়। জয় আই অসম।